নমস্কাৰ, আজি হৈছে 14 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000কৈ টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰে। আৰু আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা আৰু ধুবুৰী সমষ্টিৰ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। বাছনিভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। আমি খবৰটো জনাই গৈছোঁ যে আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা আৰু আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000কৈ টকা। সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰে। আৰু আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা আৰু ধুবুৰী সমষ্টিৰ মহিলাই লাভ কৰিব ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ধুবুৰীত একশ্যন আৰম্ভ। ধুবুৰীৰ থানাই থানাই গ্ৰেপ্তাৰ আৰক্ষী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ধুবুৰীত একশ্যন আৰম্ভ। থানাই থানাই গ্ৰেপ্তাৰ হৈছে অপৰাধী। জামিনবিহীন ধাৰাত ৰুজু হৈছিল গোচৰ আৰু তামাৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5টা অপৰাধীক। আগমৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা অপৰাধী। গৌৰীপুৰ আৰক্ষীয়ে 7টা, লগতে গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4জনকৈ অপৰাধীক আৰু ধুবুৰী থানাত 4টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে। আৰু দীঘলীয়া তালিকালৈ সাজু হৈছে এতিয়া অসম আৰক্ষী। আজিও ধুবুৰীৰ বিভিন্ন প্ৰান্তত চলিব বৃহৎ অভিযান। শুক্ৰবাৰৰ পৰ্যন্ত 22টা অপৰাধীক কৰা হৈছিল গ্ৰেপ্তাৰ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতেই ধুবুৰীত একশ্যন আৰম্ভ হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। উৎকট গৰমে দহিছে ৰাজ্যবাসীক, কিন্তু আজিৰ দিনটোত সকাহ লাভ কৰিছে ৰাজ্যবাসীয়ে। আপোনালোকৰ অঞ্চলৰ বতৰৰ ৰূপ এতিয়া কেনেকুৱা জনাওক কমেণ্ট বক্সত। জুনতে সৰ্বকালৰ অভিলেখ ভংগ। এইবাৰ গৰমৰ কিন্তু আজিৰ দিনটোত বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু উৎকট গৰমৰ বাবে ৰাজ্যজুৰি হৈছিল হাহাকাৰ। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে এইবাৰ গৰমে। গৰমৰ বাবে ৰাজ্যত 3জনকৈ লোকৰ মৃত্যুৰ খবৰ ইতিমধ্যে আহি পৰিছে আৰু বিগত 24 ঘণ্টাত হিটষ্ট্ৰকত আক্ৰান্ত হৈছে 3জন। নাৰেংগী আৰু জাপৰিগগত মৃত্যু 2জন লোকৰ আৰু লখিমপুৰৰ নাৰায়ণপুৰত 1জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে তাপমাত্ৰা, কিন্তু আজিৰ দিনটোত কিছু পৰিমাণে সকাহ লাভ কৰিছে ৰাজ্যবাসী। কিন্তু আজি এজাক বৰষুণে সকাহ দি গৈছে সমগ্ৰ ৰাজ্যবাসীক। ঠায়ে ঠায়ে তাপমাত্ৰাই চুইছেগৈ 38 ডিগ্ৰী চেলচিয়াছৰ ঘৰ আৰু বিগত বৰ্ষৰ তুলনাত জুনৰ সকলো ৰেকৰ্ড ভংগ কৰিছে এই গৰমে। আৰু 16 জুনলৈকে এই গৰমৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ইয়াৰ পিছতেই আহিব পাৰে বৰষুণ, যিহেতু আজিৰ দিনটোত বৰষুণে দেখা দিছে আৰু বিগত দিনবোৰতো বৰষুণ দেখিবলৈ পোৱা যাব। উৎকট গৰমৰ বাবে ৰাজ্যজুৰি এতিয়া হাহাকাৰ সৃষ্টি হৈছে, কিন্তু আজিৰ দিনটোত সকাহ লাভ কৰিছে ৰাজ্যবাসী। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে এইবাৰৰ গৰমে। অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল। 250 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ, লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অহা 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু অহা 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল, নিমখ আৰু চেনি। অহা 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী, আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিয়নো 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।